এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ লখিমপুৰত যেতিয়া এভিকশন হল আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালীৰ ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশন কৰিছিলো তাত যেতিয়া আমি দেখা পালো যে কোন মানুহ আছিল বৰপেটাৰ পৰা ৭৪টা ফ্যামিলি গৈছিল লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফ্যামিলি গৈছিল লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফ্যামিলি গৈছিল গোৱালপাৰাৰ পৰা ৭টা ফ্যামিলি গৈছিল কাছাৰৰ পৰা 2টা ফ্যামিলি গৈছিল সাউথ সালমাৰা মানকাছাৰৰ পৰা 2টা ফ্যামিলি সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিসটেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিসটেন্স হ'ব আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক ল্যান্ডলেস নেকি তেতিয়া আমি দেখিলো খলিলউদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভাইক ভনিয়াক আছে ঘৰ আছে আবুল হাসান শেখ আলাউদ্দিন শেখৰ লৰা সাউথ সালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে দে আৰ নট ল্যান্ডলেস মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটাত এতিয়াও মাটি আছে তাৰ পিছত আমি আকৌ চালো আবুল হুসেন সন অফ সনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰবাৰী আছে জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰাৰ পৰা লখিমপুৰ এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা মুজিবুৰ ৰহমান বৰপেটা ইজাজুৰ ৰহমান বৰপেটা শহীদুৰ ৰহমান বৰপেটা বাবু আলী বৰপেটা সুৰাতন নেছা বৰপেটা ইউসুফ আলী নগাঁও খাইৰুল ইছলাম নগাঁও ৰছিফুল ইছলাম বৰপেটা ৰমজান আলী বৰপেটা ৰুস্তম আলী বৰপেটা মজিদা বেগম বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে আজি এই গোটেই জায়গাবিলাকত পোভা লামডিং বা গোৱালপাৰা এই জায়গাবিলাকত অকল ফৰেষ্ট ডিস্ট্ৰাকশন কৰাটো ওয়ান ইস্যু সেকেন্ড ইস্যু এইবিলাক জায়গাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটোৰ পৰিৱৰ্তন কৰিছিল আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰি ঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট সুপাৰ চলে বিটুইন লাহৰি ঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট এবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে বাস কিয় চলে কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছে কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গলে সৰু পথাৰ আৰু বাইদৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট যদি গোলাঘাট গৈ পাই নেক্সট পজিশন ইজ তিতাবৰ উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ
তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰোচমেণ্ট হ'ব এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব আজি সাউথ সালমাৰ পৰা মানুহ বেংগলত যাব পাৰে বেটাৰ ইনকাম আৰু 30 কিলোমিটাৰছ গলে বেংগল পায় 50 কিলোমিটাৰ গলে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনচাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেন্ডাম দিছে যে স্যাৰ এখিনি মানুহ এভিকশন কৰি দিও কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেন্ডাম দিছে যে আমাক এভিকশন কৰি দিও আৰু এতিয়ালৈকে আমাৰ এচিভমেন্ট আপোনালোকক মই কলুৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিস এক্সটেন্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এটা হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিল অসমৰ মাটি কোনে দখল কৰি আছিল দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহলে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেটো কিবা এটা প্ৰজেক্ট নহলে এভিকশন কৰিব নিদিয়ে সো এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ আৰু যদি আপোনালোকে মোক খুদে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে আমি হয়তো এতিয়ালৈকে 40 ভাগৰ এক মানে কব গলে 40 ভাগৰ এক অংশহে কৰিব পাৰিছো চ্যালেঞ্জটো ইমানে ডাঙৰ সেইকাৰণে আপোনালোকক মই ভাবিলো যে গোটেইখিনি কথা এবাৰ মই দেখুৱাই দিওঁ